হাই গাইজ গুড মৰ্ণিং মই ৰমা পাওঁ আজি আহিলেও এনে কাপোৰ কেইযোৰমান লৈ আনিছোঁ আৰু আজি মানে বহুত দূৰৰ পৰা বাইদেউ এজনী আহিছে যেনে বাইদেউজনী মোৰ কালেকশ্যনবোৰ চাব আহিছে কালেকশ্যনবোৰ কেনেকুৱা কাপোৰবোৰ কেনেকুৱা গতিকে বাইদেউজনীক চিনাকি কৰাই দিম আৰু কাপোৰবোৰ যি কাপোৰ কিনিছে কাপোৰবোৰ দেখুৱাম আপোনালোকক সকলোকে গতিকে আপোনালোকে যদি কাপোৰ লাগে ইয়াত আহি ল'ব পাৰিব ৰমা পাওঁ কালেকশ্যন চবেই জানে খুব ধুনীয়া কাপোৰ দিয়ে নহয় জানো গতিকে কাপোৰবোৰ খুবেই ধুনীয়া কাপোৰ মাটিশালত বোৱা অৰিজিন কাপোৰ আৰু মোৰ দোকানখন গাঁৱতে আছে একেবাৰে গাঁৱলীয়া জেগা গতিকে আমিতো দুখীয়া মানুহ দুখীয়া হিচাপে আমি ব্যৱহাৰ কৰি খাই আছোঁ আপোনালোকে সহায় সহযোগ কৰিছে একেবাৰে আমি মানে নথৈ আনন্দ গতিকে ভৱিষ্যতে আপোনালোকে সকলোৱে মোক এনেকৈ ছাপোৰ্ট কৰিব বুলি মই আশা কৰিছোঁ আৰু আপোনালোকে নতুনকৈ যদি ৰমা পাৱাৰ ইউটিউব চেনেল যদি কোনোবাই আহিছে প্লিজ আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এতিয়া বাইদেউজনীক কথা পাতিম আমি বাইদেউজনীক চিনাকি কৰি দিম ক'ৰ পৰা আহিছে কি কাপোৰ লৈছে আজি বাইদেউ হাই বাইদেউ হাই নমস্কাৰ এয়া বাইদেউজনী আহিছে বাইদেউ কেনে লাগিছে আমাৰ কালেকশ্যনবোৰ ভাল লাগিছে মই ৰমাদাৰ শাল চাবলৈ আহিলোঁ শালত বোৱা কাপোৰ ল'বলৈ আহিছোঁ তেওঁলোকে ইয়াতে শাল আছে শাল পাতি লৈছে আৰু এয়া মই বৰ কাপোৰে পিন্ধিছোঁ বয়ে একদম মোৰ পচন্দ হ'ল কাৰণে পিন্ধাই দিছে কাপোৰ ধুনীয়াকৈ ব্লাউজো ধুনীয়াকৈ হৈছে আৰু এইটো কাপোৰটো এৰিবাই কটন ন এৰিবাই কটন আৰু বিৰাট ধুনীয়া কেনেকৈ লাগিছে কাপোৰ গৰমত মই পিন্ধিছোঁ যদি দেখি ভাবিছিলোঁ যে কাপোৰযোৰ বহুত গৰম হ'ব এতিয়া পিন্ধি ভাবিছোঁ বা বহুত ধুনীয়া ৰমাদাই মোক পুৰা দেখাব বহুত ধুনীয়া লাগিছে কাপোৰযোৰ খুবেই ধুনীয়া বুলি কৈছোঁ মই খুলি নাযাওঁ মই এইটো লৈ যাম মই পিন্ধিয়ে যাম এতিয়া এযোৰ কি লাগে লৈ ল'ব কিন্তু বৌয়ে কৈছে যে এযোৰ মই ধোৱা কাপোৰ বহুতবাৰ পিন্ধিছোঁ কিন্তু এইটো গম নাপায় বহুতবাৰ পিন্ধা কাপোৰ বুলি বহুত ধুনীয়া ময়ো লৈছোঁ ইয়াৰ কালেকশ্যন বৈ থকাৰ পৰাই মই কেইযোৰমান কাপোৰ লৈয়ে লৈছোঁ আৰু মোৰো কাপোৰ ৰমাদাই বৈ পঠায় ইয়াৰ পৰা সেইকাৰণে ময়ো হ'লচেলত কমতে দিব পাৰোঁ বস্তুবিলাক আৰু এতিয়া ৰমাদাই দেখাব মই কি লৈছোঁ আজি আৰু কোনোবা যদি ল'ব বিচাৰে আপোনালোকে কোনোবাই যদি ল'ব বিচাৰে আহিব পাৰে ইয়াত আহি পেলাই শাল চাব পাৰে শালত কেনেকৈ বৈছে চাই পেলাই লৈ যাব পাৰে বস্তু আৰু এইটো বাইদেউ দেখাই দিয়কচোন ননী কটন যোৰা আছে বাইদেউ নিজে পিন্ধিব মই নিজৰ কাৰণে লৈছোঁ একদম কাপোৰ মই এযোৰ দিব নোৱাৰোঁ মই বেচিব একদম নোৱাৰোঁ বিক্ৰী কৰিব নোৱাৰোঁ এযোৰ নুনি কটন হয় একদম ডাবল গাই এইটো বিচনীকে দিয়া আছে ন হয় মাল্টি কালাৰ পুৰা তৈয়াৰ কৰা আছে বিচনীকে খুবেই ধুনীয়া কাপোৰ বাইদেউ একদম পচন্দ হৈছে বাইদেউ নিজে পিন্ধিব মই একদমেই মই কাকো নিদিয়ে আৰু দিব নোৱাৰোঁ মই একদম লৈয়ে কৈছোঁ আৰু নিজে পিন্ধিব বাইদেউ মানে এইটো ধুনীয়া কাপোৰ মানে সেইটো আৰু বহুতখিনিয়ে লৈছোঁ মই হয় বাইদেউ কি লৈছে দেখাই দিম আপোনালোকে চাব অকণমান বাইদেউজনী মোৰ দোকান আহিলে চাওক বৰে ব্লাউজ পিন্ধিছে একদম ধুনীয়াকৈ কি ধুনীয়া এৰিবাই কটন এই কাপোৰবোৰ আপোনালোকে পিন্ধিব কিমান ধুনীয়া কাপোৰ এই কাপোৰবোৰ কিয় হয় আগৰ আমাৰ আইতাহঁতে এই কাপোৰবোৰ পিন্ধিছিলে সেইটো কাৰণে ডায়েবেটিছ চুগাৰ নাছিলে চুগাৰ কাৰণে খুবেই কাম কৰে সেইটো কাৰণে বাইদেৱে এতিয়া পিন্ধি কি নিজে পিন্ধিবলৈ লৈ গৈছে এযোৰ বাৰু খুলি পেলাই নাযাওঁ এযোৰ এনেকৈ পিন্ধি যাম আৰু এইটো চাইডে পিন্ধি যাব বহুত ধুনীয়া লাগিছে বাইদেউ একদম ভাল লাগে ন আচ্ছা গৰম লাগিছে নেকি একদম নাই লগা গৰম লগা নাই এয়া মেখেলা চিংগল মেখেলা টচৰ মেখেলা পাই ইয়াত এয়া ময়ে লৈ ল'লোঁ আপোনালোকে নাপায় আৰু এয়া টচৰ ৰিহা আছে আপোনাৰ কাপোৰবিলাক কিমান ধুনীয়া কাপোৰ আপুনি চিলেক্ট কৰিলে বাৰু মই কিমান ধুনীয়া চিলেক্ট কৰিছোঁ এতিয়া ৰমাদাত তাৰ কাপোৰ নাই মই পিন্ধা নিচিনা এযোৰ চিলেক্ট কৰিছোঁ এইযোৰ টচৰ ন এৰিবাই কটন এইটো বাইদেউ নিজে পিন্ধিব চাওক ডাবল গাই দিয়া আছে খুবেই ধুনীয়া কাপোৰ সঁচাকৈ ইমান ধুনীয়া কাপোৰ চিলেক্ট কৰিছে বাইদেৱে সঁচাকৈ পাৰে সেইকাৰণে বাইদেৱে যি কাপোৰ চিলেক্ট কৰিছে সঁচাকৈ একদম মানে নম্বৰ 1 কাপোৰ চিলেক্ট কৰিছে খুবেই ধুনীয়া কাপোৰ গতিকে আপোনালোকে আহি এনেকৈ চিলেক্ট কৰি লৈ যাব পাৰিব ধুনীয়া কাপোৰ হ'লচেল দামত দিছে চাওক বাইদেৱে দোকানত বেচিব এয়া চাওক এইবোৰ কাপোৰ ইয়াত এটা লাইনত চাওক কি ধুনীয়া কাপোৰ এয়া নেক্সট এয়া বাইদেৱে এতিয়া আজি বাইদেউ কিমান টকা লৈ গৈছে 1.5 লাখ টকা হৈছেনে একদম বেছিয়ে হ'ব চাগে 1.5 লাখ টকা বেছি হৈছে চাওক ইমান দূৰৰ পৰা আহিছে বাইদেউজনী চাওক বাইদেউজনী ইয়াত চাওক কিমান কাপোৰ লৈছে আৰু কাপোৰ কিমান আছে চাওক আপোনালোকে যদি ল'ব বিচাৰে খুব ধুনীয়াকৈ কিনি লৈ যাব পাৰিব খুবেই ধুনীয়া কাপোৰ চাওক এই কাপোৰযোৰ চাওক আৰু কাৰোবাক ৰেডিমেড লাগিলে একদম চিলাই পেলাই বনাই পঠাই দিব বয়ে বনাই ব্লাউজো চিলাই হয় গতিকে আপোনালোকে পুৰা ৰেডিমেড হিচাপেও বিচাৰিলে কোনোবাই ল'ব পাৰিব হয় অনলি বৌ সাইজ ক'লেই হ'ব ন আপোনাক ব্লাউজৰ সাইজটো ক'লে হৈ যাব যেনেকুৱা ষ্টাইল লাগে আৰু এই যে দহি বান্ধিছে বাইদেউজনী দহি বান্ধি দিয়ে খুবেই ধুনীয়া বান্ধি দিয়ে আৰু এযোৰ কাপোৰ বিশ্বাস কৰিব 3-4বাৰ ধোৱা বুলি কৈছে মোৰ বিশ্বাসেই হোৱা নাই এই 6 বছৰ হৈছে 6 বছৰ যে 6 বছৰ বেছি হৈছে চাই কিন্তু আজি কাটি ওলোৱা নিচিনা লাগে ন ইমান ধুনীয়া লাগে চাচোন এই তলৰ পৰা চাওক ইমান ধুনীয়া কাপোৰ এইটো চাওক গৰ্জাছ কাপোৰ যেন লাগে এইবোৰ কাপোৰ যদি কিনিব বিচাৰে ৰমা পাওঁ ইউটিউব চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব নতুন ডিজাইনৰ কাপোৰ পাব ধুনীয়া বাইদেউজনী আহিছে কিমান এতিয়া कितना खुशी है इधर आके मेरा कपड़ा देखिए अपने हाथ से बनाया हुआ मेखला चादर है ये सब है बहुत अच्छा कपड़ा है तो आप लोग ले सकते हैं इधर आके बढ़िया कपड़ा है आप लोग कोई भी आके कभी भी आ सकते हैं मेरा यहाँ कुछ टेंशन नहीं है देखो भाई ये मेरा बहन जी आया है कितना अच्छा कपड़ा पहन के आ रहा है आप लोग कहीं
कभी चाहिए है तो आप लोग मैसेज कर सकते हैं, मेरा फोन कर सकते हैं। मेरा नंबर है 9101647653 নম্বৰ আপোনালোকে কল কৰিব পাৰিব, মেছেজ কৰিব পাৰিব, হোৱাটছএপ কৰিব পাৰিব, নাই নেকি? ভাল লাগিছে বাইদেউ? হয় ভাল লাগিছে নমস্কাৰ অ'কে বাই। এয়া বাইদেউৰ লগত দাদাও আহিছে, দাদা আৰু বাইদেউ একেলগে আছে। দাদা কেনে লাগিছে ইয়াত আহি? নমস্কাৰ, বহুত ভাল লাগিছে। হয় আচ্ছা আপোনাক লগ পালো। হয় আৰু ৰমাদাই আমাক বহুত কিবা কিবি খুৱালে দেই আপোনালোকে কোনোবাই আহিলে খাব পাৰিব দেই। কাপোৰৰ লগতে মানে একদম ট্ৰেডিশ্যনেল গিফ্টটো দিয়ে আৰু এইটো দাদাই কৈছে মই খাই আহিলো কাৰণে পস্তাইছো খাই কাপোৰৰ লগত গিফ্টটো কি পালে? গিফ্টটো মানে একদম ট্ৰেডিশ্যনেল হেৰি চাই আপং লগতে হেৰি আছিলে পৰ্ক আছিলে আৰু মানে কি কয় আৰু ট্ৰেডিশ্যনেল বেম্বু চুট বেম্বু শ্বুট আছিলে আৰু ভেদাইলতা আৰু নৰসিংহ খালি মই চাটনি। খাব নোৱাৰিলো আৰু খাই আচ্ছা মাটিমাহ কেনেকৈ লাগিছে আৰু? বহুত ধুনীয়া একদম মাটিমাহ গাহৰি হয় নম্বৰ ওৱান মানে কাপোৰতকেও ধুনীয়া। আমাৰ কাপোৰ যিমান কাপোৰতকৈ ধুনীয়া লাগিছে দাদাৰ কাৰণে এই ভেদাইলতা আৰু আপোনাক মাটিকলাই গাহৰিৰ লগত। একদম আকৌ বাইদেউৰ লাগিছে খৰিকা জ্বলোৱা খৰিকা গাহৰি নহয়নে? গতিকে তেতিয়াহ'লে এনেকৈ আহি থাকিব আশা কৰিছোঁ আপোনালোকে, আৰু আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু কোনোবাই যদি নতুনকৈ আছে সকলোৱে। আৰু যদি কাপোৰ বিচাৰে ট্ৰেডিশ্যনেল কাপোৰ, নিজে হাতে বোৱা কাপোৰ ইয়াত ঘৰত আহি ল'ব পাৰিব দাদাহঁতৰ দৰে। দাদা আৰু বাইদেউ দাদা বহুত ধুনীয়া লাগিছে আপোনালোকে, একদম আপোনালোকৰ আশীৰ্বাদ। যিমান কালেকশ্যন কাপোৰ চিলেক্ট কৰিছে বাইদেউজনী, সঁচাকৈ খুব ধুনীয়া ধুনীয়া কাপোৰ চিলেক্ট কৰিছে। তেওঁলোকে বহুত দূৰৰ পৰা আহিছে, আহি কাপোৰ ল'ব আহিলে। যেনেকৈ আমি সদায় অনলাইনত বেছি কাপোৰ দি আছোঁ, কিন্তু মোবাইলত চোৱা আৰু নিজে চোৱা বহুত ডিফাৰেঞ্চ। গতিকে বাইদেউজনী গাঁৱৰ ভিতৰত যে এনেকুৱা দোকান এখন আছে, নিজে হাতে বাচা খুবেই ধুনীয়া কাপোৰ প্ৰডাক্ট হৈছে। আমি গৈ চাই আহোঁ বুলি নিজেই আহিছে বেচেৰা, দুজনে আহিছে, দাদা আৰু বাইদেউ আহিছে। দুজনে আহি কাপোৰবোৰ ধুনীয়া ধুনীয়া ষ্টাইলৰ কাপোৰ, নতুন নতুন ডিজাইনৰ কাপোৰ খুব ধুনীয়া কাপোৰবোৰ মানে চিলেক্ট কৰিছে। গতিকে সঁচাকৈ আপোনালোকে যদি কোনোবাই আৰু এনেকৈ ল'ব বিচাৰে ইয়াত ঘৰত নিজে আহি লৈ যাব পাৰিব, কাৰণে নিজে চোৱাৰ নিচিনা কেতিয়াও নহয়। কালেকশ্যন খুবেই ধুনীয়া কালেকশ্যন। ৰমা পাৱাৰ ইউটিউব চেনেলত কালেকশ্যনবোৰ ভাল বুলি বাইদেউজনী কৈছে বাৰু, কিমান দূৰ আপোনালোকে নিজে আহি চাব পাৰিব কালেকশ্যন সঁচাকৈ ভাল নে বেয়া, আৰু দামবোৰ খুবেই ভাল বুলি কৈছে বাইদেউজনী, বহুত দূৰৰ পৰা আহিছিলে। আৰু বাইদেউজনী যিটো পিন্ধি আছে এতিয়া এৰীযোৰ, এইটো এৰী বাই কটন, খুবেই ধুনীয়া কাপোৰ। এই কাপোৰযোৰ গৰমতো পিন্ধিব পাৰে, ঠাণ্ডাতো পিন্ধিব পাৰে। আপোনালোকে ভাবিব পাৰে যে এৰী কাপোৰবোৰ ঠাণ্ডাতহে পিন্ধে, গৰমত পিন্ধিব নোৱাৰে বুলি, নহয়। ঠাণ্ডাতো পিন্ধিব পাৰে আৰু গৰমতো পিন্ধিব পাৰে। খুবেই ধুনীয়া কাপোৰ, একেবাৰে ধুনীয়া ডেমচি সূতাৰে প্ৰডাক্ট কৰা, মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা বাইদেউজনী পিন্ধি আছিল। আৰু বাইদেউজনী বাইদেউজনী আজি যিবিলাক কাপোৰ মানে লৈ গৈছে, এই কাপোৰবোৰ সঁচাকৈ ধুনীয়া এৰী কটন কাপোৰ লৈ গৈছে বহুত। আৰু মিচিঙৰ যোৰা বেছি লৈছে, চেল্ফ বল্ডাৰ আৰু নুনি কটন সকলো বস্তু মিক্স কৰি লৈ গৈছে। টচৰ ৰিহা আৰু নুনি চাদৰ এইবোৰ লৈ গৈছে। গতিকে আৰু বাইদেউজনী যিটো পিন্ধি আছিল এই কাপোৰবোৰ চাওক, এৰী বাই কটন আছিলে এনেকুৱা কাপোৰ। এই কাপোৰবোৰ আপোনালোকে এনি টাইম পিন্ধিব পাৰে, কাপোৰবোৰ এনি টাইম। এইটো চাওক কিমান ধুনীয়া মিহি, এয়া দিগে কটন বানি এইবোৰ হৈছে এৰী। গতিকে কিমান মিহি, এই ফুলবোৰ কিহে বয়, চাদৰখনৰ আগটো চাওক কিমান ধুনীয়া, আৰু মাজৰ বুটা দেখুৱাইছোঁ আপোনালোকক, একেবাৰে মিহি কাপোৰ। এই কাপোৰবোৰ কি কৰিছে, এই কাপোৰবোৰ আপোনালোকে পলবোৰ কিহেৰে বনাইছে বুলি ক'লে, এই পলবোৰ ডেমচি সূতাৰে তৈয়াৰ কৰা হৈছে, ডেমচি সূতা দামী সূতাৰে তৈয়াৰ কৰা হৈছে। কিয়নে কাপোৰ যদি দামী হয়, এই পলটো দামী সূতাৰে বনাবলগীয়া হয়। কিয়নে এৰী বুলি ক'লে, এৰী মুগা বুলি ক'লে, এৰী মুগা সকলোৱে জানে, নিজৰ ঘৰত বা ঘৰত পুহি এইবোৰ কাপোৰ দামী কাপোৰ তৈয়াৰ কৰা হয়, সূতা নিজে তৈয়াৰ কৰা হয়। কিন্তু ইমান মিহিকৈ বনোৱা হৈছে, চাওক কিমান ধুনীয়া কাপোৰ। এইকাৰণে এই ফুলবোৰ ডেমচি সূতাৰে বনোৱা হৈছে, ক'লা আৰু ৰঙা কালাৰ দুটা কালাৰে বনোৱা হৈছে। চাদৰখন দেখুৱালোঁ, খুবেই ধুনীয়া লাগিছে বাৰু, খুবেই ধুনীয়া কাপোৰ। গতিকে এনেকুৱা কাপোৰ যেনেকৈ আজি বাইদেউজনী পিন্ধি আছে কিমান ধুনীয়া লাগিছে, এই কাপোৰবোৰ আপোনালোকে পিন্ধিব পাৰিব। একেবাৰে কোমল ধুনীয়া কাপোৰ। চাওক আপোনালোকে ওচৰৰ পৰা চাওক, এয়া নিজে সূতা কাটি তৈয়াৰ কৰা কাপোৰ, যিমান দূৰ কোনো। আৰু ইয়াৰ ছাইড পাৰি দেখুৱাম আপোনালোকক, এই আছে ছাইড পাৰি ওচৰৰ পৰা চাওক কিমান ডাঙৰ, 4 আঙুলকৈ বনাইছে। ইয়াৰ ছাইড পাৰি আৰু ব্লাউজ লাগি আছে, 4 আঙুলকৈ বনোৱা হৈছে, খুবেই ধুনীয়া, খুবেই ধুনীয়া। গতিকে বাইদেউজনীও কৈছে খুব মানে ৰমাদা আপোনাৰ কাপোৰবোৰ খুবেই ধুনীয়া আৰু আপোনাৰ কালেকশ্যন খুবেই ধুনীয়া বুলি কৈছে। আৰু ইয়াত আহি বহুত মানে বাইদেউতে আনন্দ
এতিয়া আপোনালোকক দেখুৱালোৱে বাইদেউহঁতক দাদাক দেখুৱালোঁ কেনেকৈ কথা পাতি কিমান ধুনীয়া কথা পাতিছে আজি ইয়াত আহি কিমান আনন্দত উপভোগ কৰিছে আমাক লগ পাইছে ভিডিঅ'ত সদায় আমি আপোনালোকে ভিডিঅ'ত সদায় লগ পাইছে মোক কিন্তু ইয়াত আহি বাইদেউজনী ঘৰত আহি লগ পাইছেহি আৰু কাপোৰবোৰ কালেকশ্যন নিজেই চিলেক্ট কৰিছে খুবেই আনন্দ পাইছে আপোনালোকে শুনিছে নহয় কি কি ক'লে আৰু এই কাপোৰটো এয়া হৈছে মেখেলাখন চাদৰ দেখুৱালোঁ আপোনাৰ চাইড পাই দেখুৱালোঁ এয়া হৈছে মেখেলাখন চাওক কিমান ধুনীয়া মেখেলাখন সঁচাকৈ মৰম লগা এই কাপোৰবোৰ ডেমচি সূতাৰে ফুলটো বনোৱা হৈছে এয়া মেখেলাখন গতিকে এয়া হৈছে এৰী বাই কটন এই এৰী বাই কটনবোৰ পিন্ধি একেবাৰে আৰাম হয় আৰু গধুৰ নহয় গতিকে এই কাপোৰবোৰ কিয় কাৰণে মানুহ পিন্ধে বহুত ইয়াৰ মানে মানুহে কৈছে মোক আগৰ আইতাহঁতে আমাক কৈছিল যে এই কাপোৰ এৰী কাপোৰ যদি পিন্ধে ডায়েবেটিছৰ কাৰণে চুগাৰৰ কাৰণে খুব ভাল বুলি কৈছে এইটো কাৰণে এই কাপোৰবোৰ পিন্ধে বুলি আমাৰ আইতাহঁতে কৈছিল এই কথা মনত আছে মোৰ বাৰু তাৰপিছত এনেকৈ আপোনালোকে আহি কাপোৰ ল'ব পাৰিব আৰু এই নতুন এতিয়া কাপোৰ লৈ আনি আকৌ লগ পাম আপোনালোকক সকলোকে নতুন এটা ভিডিঅ'ত